নিপুণ ভাৰতৰ কাৰ্যসূচী। নিপুণ ভাৰত অভিযানৰ সংকল্প। এই বেনাৰখন হ'ল নিপুণ ভাৰত অভিযান সংকল্প। ইয়াতে লিখা আছে, আহক আমি সকলোৱে মিলি প্ৰত্যেক শিশুৱে বুনিয়াদী দক্ষতা আহৰণ কৰিব পৰাকৈ অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ সংকল্প লওঁ। আহক আমি সংকল্প লওঁ বিদ্যালয়খন এনে এখন ঠাইলৈ ৰূপান্তৰ কৰিবলৈ, য'ত শিকন আনন্দময়, আনন্দপূৰ্ণ আৰু অভিজ্ঞতা ভিত্তিক হয়, য'ত শিশুৱে নিজৰ ভাষা মুক্তভাৱে ব্যৱহাৰ কৰিব পাৰে, মুক্তভাৱে প্ৰশ্ন কৰিব পাৰে, মুক্তভাৱে খেলিব পাৰে, আৰু য'ত প্ৰতিগৰাকী শিশুৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়। আহক ঘৰ আৰু বিদ্যালয়খন এনে এখন ঠাইলৈ ৰূপান্তৰ কৰোঁ, য'ত শিশুৱে বোধ সহকাৰে পঢ়িব পাৰে, উদ্দেশ্য সহকাৰে লিখিব পাৰে আৰু সংজ্ঞান লাভ কৰিব পাৰে, যিসমূহ তেওঁলোকে নিজৰ জীৱনত প্ৰয়োগ কৰিব আৰু তেওঁলোকৰ জীৱনজোৰা শিক্ষণ কৌশলৰ বিকাশ হ'ব। আহক আমি প্ৰয়াস কৰোঁ যাতে ভাৰতৰ প্ৰত্যেক শিশুৱে আনন্দদায়ক আৰু অৰ্থপূৰ্ণ শিক্ষা লাভ কৰে আৰু প্ৰত্যেক শিশুৰ নিপুণ হ'ব পাৰে। জয় হিন্দ। এই বেনাৰখনত নিপুণ ভাৰতৰ এখন সংকল্প দিয়া আছে। এতিয়া চাওক, প্ৰথম পিকচাৰটো তেওঁলোকে আনন্দৰে খেলি আছে। তাৰপিছত ইয়াতে টিচাৰ্ছ আৰু ষ্টুডেণ্টৰ মাজত এক সুন্দৰ পৰিৱেশ দেখাবলৈ পোৱা গ'ল। ইফালে ল'ৰা ছোৱালী পঢ়ি আছে আৰু ফিজিকেলি হেণ্ডিকেপ ছোৱালী এজনীও সিহঁতৰ লগত সহযোগ কৰিছে। ইফালে ফিজিকেলি হেণ্ডিকেপ আৰু ছোৱালীজনীও লিখি আছে, আৰু ফিজিকেলি হেণ্ডিকেপ যিটো ল'ৰাজন আছে সেই ল'ৰাজনে ইয়াতে লিখিবলৈ চেষ্টা কৰিছে। ইফালে টিচাৰ্ছ ক্লাছৰুমত পঢ়াই আছে, ডাষ্টবিনত লেতেৰা পেলাই আছে, ফুলনি বাগিচাত পানী দি আছে। সকলোবিলাক কাৰ্যসূচী ইয়াতে ধুনীয়াকৈ বৰ্ণনা কৰা হৈছে, কাৰণ এইটোৱে হ'ল নিপুণ ভাৰতৰ এক প্ৰচেষ্টা। এইখন হ'ল নিপুণ ভাৰতৰ লোগো। উদ্দেশ্য হ'ল সকলোৱে পঢ়োঁ, সকলোৱে আগবাঢ়োঁ। নিপুণ অসম ফাউণ্ডেশ্যনে দেখুৱাইছে।